আসসালামু আলাইকুম। আমাৰ কেন্দ্ৰীয় সমিতিৰ মুছলিম জাতীয় পৰিষদৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়াসকল আৰু তামোলপুৰ জিলা সমিতিৰ মুছলিম জাতীয় পৰিষদৰ সকলো বিষয়ববীয়াসকল আৰু প্ৰতিটো আঞ্চলিকৰ সভাপতি সম্পাদক সকলো বিষয়ববীয়াসকল, আমাৰ মুছলিম জাতীয় পৰিষদৰ মহৰীপাৰা উত্তৰ বাড্ডা আঞ্চলিক সমিতিৰ সদস্য ইদ্ৰিছ আলীৰ ঘৰ এইটো ঘৰ ইদ্ৰিছ আলীৰ ল'ৰা 9 বছৰীয়া ল'ৰাজনৰ কিডনীকৰ খুবেই প্ৰব্লেম হৈছে। ল'ৰাজনক পইচাৰ অভাৱত চিকিৎসা কৰিবলৈ পৰা নাই। এইটো ল'ৰাৰ মুখ, গা, ভৰি সকলো ফিকি গৈছে। সেইকাৰণে আমি আৰু মুছলিম জাতীয় পৰিষদক মই অনুৰোধ জনাইছোঁ, মই এটা স্কেনাৰ দিম। সেই স্কেনাৰত আমাৰ সকলো মুছলিম জাতীয় পৰিষদৰ নেতা কৰ্মী সকলে যাতে যি পাৰে অলপ কৰি হ'লেও যাতে এই ল'ৰাজনৰ বেমাৰ চিকিৎসাৰ ভাৱত যাতে দান কৰে বুলি মই অনুৰোধ জনাইছোঁ। চাইছে ল'ৰাজনে কান্দি আছে, কিভাৱে কান্দি আছে, খুব অভাৱ, খুব পৰিস্থিতি বেয়া। ল'ৰাজনে এতিয়া কান্দি আছে, পইচা নাই, ঘৰত পৰি আছে চিকিৎসাৰ সেই অভাৱত। আপোনালোকে সকলোৱে সহায় কৰিব বুলি মই আশা কৰিছোঁ।